আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকলৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে বা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই বা যিসকলে এইটো মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। তেওঁলোকৰ বাবে কি ভাল খবৰ দিছে এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোবোৰ তথ্য আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটোৱে কথা হৈছে যে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে নেকি। যদি অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে তেনেহ'লে আপোনালোকে নতুনকৈ এতিয়াই আবেদন কৰিব পাৰিব। আবেদনৰ সময়সীমা চৰকাৰে বান্ধি দিছে 30 জুনলৈকে। আবেদনৰ লাষ্ট সময়সীমা হৈছে 30 জুন। যদি আপুনি এতিয়াও অৰুণোদয় আঁচনিত আবেদন কৰা নাই সোনকালে আবেদনটো কৰি লওক। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত আছিলে এতিয়া নতুনকৈ যিসকলে আবেদন কৰিছে অৰুণোদয় 3.0 এই 3.0 হয়তো আপোনাৰ নামটো অহা নাই। যদি আপোনাৰ নামটো অৰুণোদয়ৰ তালিকাত অহা নাই তেনেহ'লে আপোনালোকে এতিয়াই নতুনকৈ আবেদন কৰি লওক। আবেদনৰ সময়সীমা আৰু বেছি দিন নাই, 30 জুনলৈকে আবেদন কৰিব পাৰিব। আপোনাৰ হাতত মাত্ৰ আৰু কেইটামান দিন আছে। যদি আবেদন কৰিব বিচাৰে তেনেহ'লে সোনকালে আবেদনটো কৰি লওক। আৰু যিসকলে আবেদন কৰিছিলে বা তেওঁলোকে এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকেও নতুনকৈ আবেদন কৰি লওক। কিয়নো হয়তো আপোনালোকৰ আবেদন কৰাৰ সময়ত কিবা ভুল হৈছিলে সেইকাৰণে হয়তো আপোনাৰ নামটো তালিকাত অহা নাই বা হয়তো আপোনালোকে ফৰ্মটো লাভ কৰা নাছিলে। সেইবাবে চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা কৰিছে যিসকলক সংবাদ মাধ্যমত বহুতে হয়তো চাব পাৰিছে যে চৰকাৰে স্পষ্টকৈ সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰি দিছে যে যিসকল বহুতো এনেকুৱা মানুহ আছে প্ৰকৃত হিতাধিকাৰী হয় কিন্তু তেওঁলোকৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে বা তেওঁলোকৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অহা নাই। সেইবাবে চৰকাৰে এটা নতুন নিয়ম আনিছে যে যিসকলৰ নামটো অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে বা যিসকলৰ নামটো কৰ্তন হৈছে এতিয়া নতুনকৈ তেওঁলোকে আবেদন কৰিবৰ কাৰণে এটা সুযোগ দিছে অসম চৰকাৰে। এইটো সুযোগৰ ভিতৰতে আপোনালোকে আবেদনটো কৰি লওক, নহ'লে হয়তো পিছত আপোনালোকে আৰু আবেদন কৰিব নোৱাৰিব। আপোনাৰ হাতত মাত্ৰ আৰু কেইটা দিন বাকী আছে। 30 জুন হৈছে লাষ্ট ডেট আবেদন কৰাৰ অৰুণোদয় আঁচনিৰ বাবে। এতিয়া কথা হ'ল যে আপোনালোকে লিষ্টটো কেনেকৈ চাব, লিষ্টটোত আপোনাৰ নামটো আছে নে নাই সেইটো কেনেকৈ চাব। এই লিষ্টটো যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে লিষ্টটো প্ৰথমতে চাব পাৰিব। লিষ্টটো চাবৰ কাৰণে আপোনালোকে মোবাইলৰ জৰিয়তেহে চাব পাৰিব, অনলাইনৰ জৰিয়তেহে চাব পাৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকৰ বাবে চৰকাৰে এটা কাম কৰিব দিছে। এই কামটো হৈছে তেওঁলোকে KYC-টো কৰিব লাগিব। যদি KYC নকৰে তেনেহ'লে হয়তো অহা মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নোসোমাব পাৰে। সেইবাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব, অফলাইনৰ জৰিয়তে কৰিব নে অনলাইনৰ জৰিয়তে কৰিব সেইটো এটা ডাঙৰ কথা হয়। যদি আবেদন কৰিব বিচাৰে আবেদনটো কোনটো প্ৰক্ৰিয়াৰে হ'ব, অনলাইনৰ জৰিয়তে হ'ব নে অফলাইনৰ জৰিয়তে হ'ব সেই কথাটো চৰকাৰে এতিয়ালৈকে স্পষ্টকৈ ঘোষণা কৰা নাই। যেতিয়াই চৰকাৰে অতি কম সময়ৰ ভিতৰতে হয়তো এইটো স্পষ্টকৈ ঘোষণা কৰি দিব অনলাইনৰ জৰিয়তে আবেদন কৰিব নে অফলাইনৰ জৰিয়তে আবেদন কৰিব। কিয়নো 30 জুন যিহেতু লাষ্ট ডেট হয়, বেছি দিন সময় নাই। ইয়াৰ আগতে চৰকাৰে ঘোষণা কৰি দিব কেনেকৈ আপোনালোকে আবেদনটো কৰিব, অনলাইনত নে অফলাইনত। যেতিয়াই চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন আহি যাব আবেদন কৰাৰ বিষয়ে আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম।